বন্ধুসকল আহি পিনি ইয়াৰ পৰা লৈ চাওক আৰু সেই পিনে আছে পাহাৰখন আৰু এইবিলাক চব জংঘল হৈ দেখিছেনে কিমান ডাঙৰ জংঘল চাওক বহুত হেভি জংঘল হয় আৰু বন্ধুসকল চাওক আমি আহি ক'ৰ পালোহি ইয়াত লেখা আছে SN35 ইয়াত আপ এৰিয়া 9.95 HA মিনছটো কি নাজানো আৰু জেগাডোখৰ চাওক ইয়াতে মানে বহিবলৈ মানে হেৰি বেঞ্চ 3খনমান বনাই থৈছে চাওক কিমান ধুনীয়া লাগিছে চাওক ইয়াত ইমান ধুনীয়া প্লেচটোত আমি ধুনীয়াকৈ জীয়াব পাৰোঁ আহি আৰু চাওক তললৈও আছে চাওক আমি য'ত আছোঁ এতিয়া বৰ্তমান পাহাৰৰ এটা টিলাৰ ওপৰত আছোঁ আৰু তললৈ সেইখন চাওক তললৈ আৰু এখন আছে বাগান সেইপিনে এইখন চাওক চাওক আমি এইডোখৰলৈ গৈ চাওঁ আৰু দেখুৱাইছোঁ চাওক তলত সেইখন বাগান চাওক আৰু আমি আছোঁ বৰ্তমান এতিয়া এটা পাহাৰৰ ওপৰত এখন বাগান আৰু সেইফালেও মানে পূৰা বাগানে হৈ আছে এইটো চাইডেও গোটেই বাগান আৰু তললৈ সেইখন বাগান চাওক পাহাৰৰ এৰিয়া তলত চাওক এইটো পাহাৰৰ নামনি অঞ্চলটো হয় নামনি অঞ্চলত এখন বাগান আৰু দূৰলৈ এইবিলাক জংঘল পূৰা আৰু এই বাগানখন ঠিক পাৰ হৈ সেইটো অৰুণাচল ছাইডটো পৰি যায়গৈ চাওক বন্ধুসকল চাওক মই আহি পিনি ক'ৰ পালোঁ একদম পাহাৰৰ টিলা জেগা এইটো আৰু তাতে ইয়াত চাহপাত গছ আৰু সেইপিনে ডাউনত সেইবিলাকো চাহ গছেই হয় চাওক কিমান আছে চাহ গছ চাওক ইয়াত ধৰিব নোৱাৰি মানে ইমান চাহ গছ আছে আৰু এই মই য'ত উঠি আছোঁ এইখন এটা পাহাৰ এৰিয়া হয় পাহাৰ এৰিয়াটোৰ ওপৰত আছোঁ ইয়াতো চাহ গছ আৰু তললৈ যিখিনি নামনি ইয়াৰ পৰা চাওক কিমান দ এইটো তাত কিমান তল আৰু তলতো সেইবিলাক চব চাহ গছে চাওক ভৰ্তি হৈছে চাহ গছ আৰু এটা ৰাস্তা আছে এইপিনেদি কিন্তু যাব নোৱাৰি মানে একদম ডাউন হৈ গ'লে মানে খহি যাম চাগে সেইকাৰণে ইয়াত চাওক কিমান ধুনীয়া লাগে জেগাটো চাওকচোন আৰু সেইপিনে চাহ গছ আছে আৰু আমি এতিয়া যাম ইফালেদি বাটেদি যামগৈ গৈ পিনি এনেকৈ কৰি যাম সেইপিনে তাত বোলে মানুহ এঘৰ আছে সেই মানুহ ঘৰত গৈ চামগৈ কি হয় কি নহয় তাৰপৰা সিপিনে এখন নদী আছে নদীলৈ যাবলৈ চেষ্টা কৰিম বন্ধুসকল চাওক এইটো চাওক এইটো মই য'ত আছোঁ নেকি এইটো হ'ল টিলাটো আৰু সেইপিনে সেইটো মানে চাহ গছ সেইবিলাক চাহ গছ চব চাওক আৰু পিছলি যাম বুলি ভয় লাগে আৰু ডাউনটো চাবলৈ বিচাৰিছোঁ মানে বহুত ডাউন এইফালেদি এটা এনেই নেৰো ৰাস্তাত আছে এইটো মানে জন্তু চন্তু আহে নেকি গৰু চৰুতে আহে চাগে এইপিনেদি এইটো আমি নামি যাব নোৱাৰিম অলপ ভয়ানক হৈছে পিছলি যাবলৈ হ'লে একেবাৰে তল পামগৈ গৈ একদম তল পাই যামগৈ মানে সেইকাৰণে ইয়াৰ পৰা এতিয়া যাওঁ এইডোখৰ পৰা আৰু অন্য ঠাইলৈ যাম আৰু মই যোনডোখৰ জেগাৰ কথা কৈছিলোঁ সেই জেগাটো ছাইডে যাম সেই জেগাটো ছাইডে গৈ পিনি চামগৈ কি বুলি কয় মানুহ এঘৰ আছে বুলি কৈছে মানুহ ঘৰলৈও গৈ চাম ইমান জংঘলৰ মাজত এঘৰ মানুহ ইমান জংঘলৰ মাজত আৰু বন্ধুসকল এতিয়া এইডোখৰ পৰা গৈ থাকোঁ আকৌ তললৈ যাওঁগৈ আমি অহা জেগালৈ আৰু মই আপোনালোকক এইবিলাক দেখালোৱেই এইবিলাক চাওক এইবিলাক জেগাটো এইটো জেগাটো চাওক কিমান ধুনীয়া লাগিছে চাওকচোন আৰু এতিয়া এডোখৰ জেগাত চুনচান হৈ গ'ল মানুহ দুনুহ কোনো নাই আৰু আমি অহা বাটেৰে ঘূৰি আছোঁ আৰু মই আগলৈ যাম এতিয়া আগত গৈ পিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ক'ত কি পাওঁ ভাল ভিউ ব'লক এতিয়া গৈ থাকোঁ
বন্ধুসকল চাওক, ইয়াতে এটা ঘৰ সাজি থৈছে। এই ঘৰটো চাওক, এই ঘৰটো কিহে সাজি থৈছে জানে? এই ঘৰটো বোলে চকীদাৰৰ ঘৰ হয়, এই বাগান ৰখীয়া চকীদাৰ। ইয়াতে তেওঁ জিৰাই চাগে, ইয়াতে আহিলে মানে ইয়াত এনেকৈ বহি পিনি জিৰাই। আৰু এইটো ত্ৰিপালেদি বনাই থৈছে। আৰু এইটো হৈ গ'ল জংঘল এৰিয়াটো, মানে চাহপাত তাহপাত আউট চাইডে আছে গছবোৰ, অলপ জংঘল এৰিয়াত আছে কাৰণে কোনোবাই হয়তো চুৰ কৰিব পাৰে, সেইকাৰণে ইয়াত মানে চকীদাৰ দি থৈছে। এইটো চকীদাৰ আছে। আৰু ইয়াতে তেওঁলোকে কিবা কিবি বনাই মেলি খাই চাগে, সম্ভৱ লাঞ্চ চাঞ্চ কৰে চাগে। আৰু এনেই জাষ্ট ত্ৰিপাল এখন দি পিনি বনাই থৈছে চাওক ঘৰটো। আৰু কিমান ধুনীয়া লাগিছে চাওকচোন জেগাটো। আৰু এইডোখৰ জেগা অকণমান মুকলিমূৰীয়া হৈ আছে জেগাডোখৰ। আৰু আমি যাম এতিয়া সেইফালে জংঘলৰ ছাইডে যাম, গৈ পিনি আপোনালোকক কি পাওঁ দেখামগৈ। আৰু সেইটো ছাইডে এঘৰ মানুহ আছে বুলি কৈছে, তালৈকে যামগৈ বলক এতিয়া। আৰু চাওক কিমান ধুনীয়া লাগে জেগাটো, সেইটো কি ক'ম আৰু আপোনালোকক, বলক। বন্ধুসকল আহি পিনি পাই গ'লোহি নদীৰ কাষ দেই। চাওক নদী কিনাৰ আহি পিনি পাই গ'লোহি নদীখনৰ ওচৰলৈ। আৰু বা কি ঠাণ্ডা পানীটো বহুত ঠাণ্ডা, বৰ মজা লাগিছে। আৰু চাওক পানী বেছি নাই নদীখনৰ, কিন্তু বৰ ধুনীয়া জেগা। চাওকচোন কিমান ধুনীয়া লাগিছে। আৰু চাওক মই এইপিনে গৈ আছোঁ। আৰু এইডোখৰ জেগা হ'ল মেইন অৰুণাচলৰ জুমি বুলি কৈছে, পাহাৰ এৰিয়া হয়। মই আপোনালোকক এইটো ছাইডৰ পৰা আনি পিনি দেখাবলৈ চেষ্টা কৰিম। এইপিনে পাহাৰ আছে, কেউপিনে পাহাৰে, আৰু এখন মাজতে এখন নদীখন। এইটো জংঘল এৰিয়া হয়। চাওক কিমান ধুনীয়া লাগিছে। আৰু পানী বেছি নাই আৰু চাফা পানীটো, একদম খাব পৰা পানী হৈ আছে। চাওক কিমান ধুনীয়া লাগিছে। আৰু সেইপিনলৈ অলপমান মানুহে মানে এনেকৈ মাছ ধৰি আছে, কিবা জাল চাল পাতিছে নেকি সম্ভৱ, মই নাজানো। আৰু চাওকচোন কিমান ধুনীয়া লাগিছে পানীত নামি। আৰু আজি বতৰো ইমান ভাল, ইমান ধুনীয়া ৰ'দ দিছে। আৰু পানীটো কিমান ধুনীয়া হৈ আছে, ঠাণ্ডা। চাওক আৰু শিলগুটিবোৰ শুকাই আছে, বৰ ধুনীয়া লাগিছে। আৰু সেইপিনৰ পৰা অলপমান মানুহ কেইজন মানে গৰু চৰাই আহিছে, মই আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। আৰু এইপিনে ভিউটো আপোনালোকক এইপিনৰ ভিউবিলাক দেখুৱাম, একবাৰ চাই লওক। চাওক বন্ধুসকল, এইবিলাক গৰু মানুহবিলাকে চৰাই আহি আছে। আৰু সেইপিনৰ পৰা আনি আছে গৰু এজাকমান, চাওক মানুহকেইজন মানে। আৰু নদীখনৰ ভিউটো চাওক কিমান ধুনীয়া লাগিছে। চাওক মই দেখাইছোঁ, চাওক আপোনালোকক কিমান ধুনীয়া লাগিছে। আৰু কেউপিনে পাহাৰ জেগা মাজতে, আৰু এইখন ওচৰতে এখন পাহাৰ, কেউপিনে পাহাৰ মাজতে এখন নদী, আৰু জংঘলে কেউপিনে। চাওক কিমান ধুনীয়া লাগিছে। এনেকৈ গ'লে মানে একদম সেই জুমি তাত লাগে ন। এই আগত যে এটা ব্ৰিজ আছিলে, উলুমা ব্ৰিজ এটা আছিলে, তাত পাই যায়গৈ নেকি? পাৰিবনে যাব? ইয়াত খৰিৰ কাৰণে ভাল আৰু ন। ইমান ধুনীয়া লাগিছে জেগাবোৰ। কষ্ট হয় দেই, বহুত কষ্ট হয়। বাইকটো মানে বেয়া জেগাত থাক। বন্ধুসকল, সেই মানুহকেইজনে চাওকচোন কিমান কষ্ট কৰি এবাৰ জংঘলৰ পৰা খৰি চৰি আনে। এই দাদা এজনো আহিছে যেনিবা। আপুনি গৰু চৰাই আহিলে নেকি? গৰু চৰাই আহিছে।
আৰু ইয়াত মানে ভাল আৰু গৰু চৰু চৰাবলৈ ঘাঁহ চাহ পুৰা আছে, ঘাঁহ চাহ থাকে চৰাবলৈ ভাল। আৰু জেগাডোখৰ নাম হ'ল আপাৰজুমি কয় ন এইটো? আপাৰজুমি। এইটো অৰুণাচলত পৰে নেকি? অৰুণাচলত ন? অঁ অৰুণাচলত পৰে চাওক। আৰু ইয়াত মানুহবোৰ তেনেকেই বসতি কৰে। আৰু সেইখিনি চাইডে আছে বাগানটো, আৰু এইটো চাইডে আছে বাগান আছে ন? অঁ আৰু কেউপিনে পাহাৰ এৰিয়া। আৰু এইখন নদীখন কি নদী? জৈন নদী। অঁ আচ্ছা আচ্ছা আচ্ছা, এই নদীখন হ'ল সেইখন। আৰু নদীখনতো পাহাৰৰ পৰা আহিছে ন? সেই টাৱাৰ এটা আছে যে তাত আগত এই তাতে 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 মানে হেৰি নহয় জানো, দুটা নদী যে জইন লাগিছিলে যে সেইটো জেগাতে ন? অঁ 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 অঁ, সেইপিনে এজন দাদা আহিলে, এইপিনেও আহিলে, এইপিনেৰ পৰা আহিছে। আৰু ইয়াত বোলে বেছি টাইম ৰখিব নোৱাৰে, হাতী চাতী ওলাই বোলে? চাৰিটা বাজিলে ওলাই যায় ন? তেতিয়াহ'লে আমাৰো যাব হৈ গ'ল ইয়াৰ পৰা। এতিয়া সময় আছে ন? ভয় লাগে হাতী চাতী ওলাই বুলি। মোক একজনে ক'লে এইপিনে যাওকচোন, জেগাবিলাক ভাল আছে, আপুনি ভালকে ভিডিঅ' কৰিব পাৰিব বুলি ক'লে। মই সেইকাৰণে আহিলো, ইমান দূৰ পাই গলো আহি। দূৰ আছে অলপমান জেগাটো, আৰু কিন্তু জেগাটো ভাল, আৰু মানুহবিলাকো ভাল, ঠাণ্ডা মুণ্ডা মানুহ, হাই হুই নাই, হুলস্থুল নাই ইয়াত একো। অঁ ভাল লাগে। সেইফালে অকণ অৰুণাচলতো অৰুণাচলৰ মানুহ চাগে, অৰুণাচলৰ মানুহ দফলা মানুহকেইটা আছে। অঁ সেইটোৱে আৰু ঠিক আছে বাৰু, এইডোখৰ পৰা ঘূৰিম এতিয়া আৰু দেই, যাব আপোনালোক ইয়াৰে নেকি, ওচৰৰে হয় নেকি? মই ভিডিঅ' কৰিবলৈ আহিছিলো, তাৰপৰা আকৌ ভাবিলো আজি থাকিম যেতিয়া এইপিনে যাওঁচোন ওলাই, আহি পিনে পালো, ক'লে যে এনেকে এনেকে বাগান এৰিয়া আছে, এইপিনে পাহাৰ চাহাৰ নদী চদী আছে, যাক ভাল লাগিব। মই আহি গলো এইপিনে, সুধি আহি গলো মানুহক। তাৰপৰা একজন এই আগত তিনিআলি এটা আছে, দলং এটা পাৰ কৰি, তাত ক'লে এইপিনে যাওক বুলি ক'লে মোক। এইফালে যাক, তাত লেখা আছিলে কয়লামাৰী টি ষ্টেট বুলি এনেকে লেখা আছে, বৰ্ড এটা ডাঙৰ পকা বৰ্ড এটা, এইপিনে পঠাই দিলে। সেইকাৰণে বন্ধুসকল, এতিয়া আমাৰো যাব হ'ল, ইয়াৰ পৰা যাওঁ বুলি ভাবিছো। আৰু বাইকখনো মানে অলপ কষ্টই পায় এনেকুৱা ৰাস্তাত আনিলে, বাইকখনক কষ্ট দিবলৈ মন নাই। আৰু এইডোখৰ জেগাৰ পৰা এতিয়া ওলাই যাম, আৰু ইয়াৰ পৰা ওলাই যাম মানে একেবাৰে যামগৈ আৰু সেইপিনেদি আৰু কি পাওঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। যদি একো নাই তেন্তে ঘৰলৈকে ঘূৰি যাম।